নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী তামুলপুৰ জিলাৰ গুৰেশ্বৰত পুৱাই শিহৰণকাৰী দুৰ্ঘটনা দ্ৰুতবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোক থিতাতে নিহত ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত 11 জন দুজন আহত লোকৰ অৱস্থা সংকটজনক আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰ্মসূত্ৰে গুজৰাটত থকা লোককেইজন আহি আছিল ঘৰলৈ ৰঙালী বিহুৰ বাবে ঘৰলৈ আহিছিল লোককেইজন দুৰ্ঘটনাৰ পাছতে সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে চলাই উদ্ধাৰ অভিযান তামুলপুৰ জিলাৰ গুৰেশ্বৰত পুৱাই সংঘটিত হলে খুকাবহ তথা শিহৰণকাৰী দুৰ্ঘটনা দ্ৰুতবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ এই দুৰ্ঘটনাত মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোকৰ থিতাতে মৃত্যু হয় এই ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন 11 জন ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আহতসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুজৰাটত থকা লোককেইজন আহি আছিল নিজ ঘৰলৈ ৰঙালী বিহুৰ বাবে ঘৰলৈ আহিছিল লোককেইজন আৰু তেনেতে সংঘটিত হ'ল আজি পুৱাৰ ভাগত এই শোকাবহ দুৰ্ঘটনাটো এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজে চলাই উদ্ধাৰ অভিযান মইতো শুই আছিলো তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহো যে ইয়াত মানুহবোৰৰ চিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেড হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলো মেডিকেল পঠাই দিলোঁ ডেড হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেড হৈছে ইয়াত আঘাত 6-7 মান হ'ব চাগে আমি সকলোকে উঠাই মেডিকেল পঠাই দিলোঁ এম্বুলেঞ্চত মানে 5:40 মানত এখন টেম্পো ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গৰেশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেড হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে চাওঁতে আহিয়ে পালে ৰঙালী বিহুটি কাইলৈ গৰু বিহু অসমীয়া ৰাইজৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰস্তুতি এতিয়া তুংগত সাজু হৈ উঠিছে শিপিনীয়ে প্ৰিয়জনলৈ বৈ উলিওৱা চেনেহৰ বিহুৱানখন চৌদিশে শুনিবলৈ পোৱা হৈছে ঢোল পেঁপা গগনাৰ ৰজনী বিহুৰ কৰ্মশালা দেখিবলৈ পোৱা হৈছে নাচনীৰ গিৰিপনি সমান্তৰালভাৱে বজাৰসমূহতো বাঢ়িছে অসমীয়া ৰাইজৰ ভিৰ বজাৰত উভৈনদী হৈ পৰিছে ৰঙালী বিহুৰ যা যোগাৰ লাৰু পিঠা দৈ চিৰা গুড় আদি খাদ্য সামগ্ৰীৰ লগতে উপলব্ধ হৈছে গৰু বিহুৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীও বিহুৱান ক্ৰয় কৰিবলৈও বজাৰত ভিৰ কৰিছে ক্ৰেতাই যোৰহাট নগৰৰ গছপুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভস্মীভূত কেইবাটাও ঘৰ তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি কেইবাটাও ভাড়া ঘৰত অগ্নিকাণ্ডৰ সংঘটিত হয় কেইবাটাও ভাড়া ঘৰ জুই জাহ যায় অগ্নি নিৰ্বাপক বাহিনীয়ে এই বিধ্বংসী জুই কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ আনে ইয়া যোৰহাট নগৰৰ গছপুৰীয়াত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য
এটা এটাকৈ তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হৈ অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে। কেইবাটাও ভাড়াঘৰ জুইত জাহ গ'ল এই বিধ্বংসী অগ্নিকাণ্ডত। ঘৰৰ সকলো আচবাব সা সম্পত্তি সকলো ভস্মীভূত হৈছে। জুইত ছাৰখাৰ হৈছে সকলো সা সম্পদ। অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই ভয়ংকৰ অগ্নিকাণ্ডত। অগ্নি নিৰ্বাপক বাহিনীয়ে কেইবা ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত এই বিধ্বংসী জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়। ইফালে গোলাঘাটৰ চামলটিং চাহ বাগিচাটো অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত কেইবাটাও বাসগৃহ। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড। ভস্মীভূত বাগানখনৰ মেনেজাৰ বৰবাবুৰ বাসগৃহ। ভস্মীভূত হয় এটা গুদাম আৰু আন কেইবাটাও ঘৰ। গোলাঘাটৰ চামলাটিং চাহ বাগিচাটো ভয়ানক অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় কেইবাটাও বাসগৃহ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা হৈছে। ভস্মীভূত হয় বাগানখনৰ মেনেজাৰ আৰু বৰবাবুৰ বাসগৃহ। ভস্মীভূত হয় এটা গুদাম ঘৰ আৰু আন কেইবাটাও ঘৰ। ট্ৰংলা অগ্নিকাণ্ডক কেন্দ্ৰ কৰি পুনৰ ইম্ফলত উত্তেজনা। ট্ৰংলা অগ্নিকাণ্ডৰ ব্যৱস্থা গ্ৰহণৰ দাবীৰে উলিওৱা হৈছিল প্ৰতিবাদী সমদল। প্ৰতিবাদী সমদলক বাধা প্ৰদান কৰে নিৰাপত্তা বাহিনীয়ে আৰু তাৰ পাছতে সৃষ্টি হয় তীব্ৰ উত্তেজনা। থৌবাল জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় সংঘাত। দুয়োপক্ষৰ মাজত লাগে তীব্ৰ হতাহতি। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কেইবা ৰাউণ্ড গুলীচালনা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছো নিক্ষেপ কৰে আৰক্ষীয়ে। এই ঘটনাত আহত হৈছে থৌবাল কমাণ্ডৰ 2জন জোৱান। থৌবাল জিলাৰ ৱাংবালৰ ভিন্ন প্ৰান্তত বৃহৎ সংখ্যক প্ৰতিবাদকাৰী একত্ৰিত হয়। প্ৰতিবাদকাৰীসকলে ট্ৰংলা অগ্নিকাণ্ডক গৰিহণা প্ৰদান কৰাৰ লগতে কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰৰ দাবীৰে আৰম্ভ কৰে প্ৰতিবাদী সমদল। থৌবাল মেলা গ্ৰাউণ্ডলৈ উলিয়াই প্ৰতিবাদী সমদল আৰু তাৰ পাছতে সৃষ্টি হয় এই অনাহুত পৰিস্থিতি। আজি শেষকৃত্য সম্পন্ন হ'ব ইণ্ডি পপৰ ৰাণী আশা ভোছলে নশ্বৰ দেহৰ। বিয়লি 4 বজাত মুম্বাইৰ শিৱাজী পাৰ্কত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষকৃত্য। আজি বিয়লি 3 বজালৈ গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলিৰ বাবে নিজা বাসভৱনত ৰখা হৈছে নশ্বৰ দেহ। ইতিমধ্যে শেষ শ্ৰদ্ধা জনাবলৈ বাসগৃহত ভিৰ কৰে আত্মীয় গুণমুগ্ধই। উল্লেখযোগ্য যে ভাৰতীয় সংগীতৰ এটা যুগৰ অন্ত পেলাই 92 বছৰ বয়সত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল সুৰৰ সম্ৰাজ্ঞী আশা ভোছলে। আশা ভোছলেৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দেশৰ গণ্যমান্য ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে। কিংবদন্তী কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত অৱসান ঘটিল ভাৰতীয় সংগীত জগতৰ এক বৰ্ণিল অধ্যায়ৰ। দেশৰ সংগীত জগতত বলিউড জগতত 8টা দশক ধৰি দপদপাই থকা সুৰ আৰু কণ্ঠৰ ৰাণী আশা ভোছলে সকলোকে শোকসাগৰত এৰি ইহ সংসাৰৰ পৰা মেলানি মাগিলে। 92 বছৰ বয়সত চিৰ বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞী আশা ভোছলে। নিউজ 18ৰ শ্ৰী শক্তি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল এগৰাকী কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলে। We're in the midst of a legend. आशा जी, मैं ये बता नहीं सकती कि कितनी गर्व की बात है हमारे लिए कि आज आप यहाँ पे हैं हमारे साथ इस मंच में. Ladies and gentlemen, a big round of applause for Asha Bhosle. We can do better. A standing ovation is what a legend like her truly deserves. So, Asha ji, जो प्यार झलक रहा है यहाँ पे
मैंने आपको पहले भी कहा था कि आज मैं इतने सारे लोगों से मिली हूं और जितने भी लोगों ने मुझे बताया कि वो यहाँ आ रहे थे, सबने सबसे पहली बात यही की कि हम आ रहे हैं आशा जी को देखने के लिए। तो आपने देखा कि किस प्रकार का प्यार आपके लिए है। पर मैं शुरुआत करना चाहूंगी आपके जो सफर रहा है। आप 8 सितंबर को you're going to be 90, ladies and gentlemen. She's going to turn 90. What a fabulous journey it's been. और आपने हमेशा कहा है कि आप गाना नहीं चाहती थी, आप काम करना नहीं चाहती थी, आप फिल्में नहीं करना चाहती थी, लेकिन फिर भी आशा भोसले ने इतना कुछ कर दिया है, इतना करके भी आप अभी भी रिटायर नहीं हो रही है। आप चाहती मैं रिटायर? नहीं, बिल्कुल नहीं चाहते कि आप रिटायर हो। मैं जब छोटी थी गाना तो गाती थी, सीखती भी थी पिताजी से, लेकिन इतना ध्यान नहीं था, ना स्कूल में ध्यान था, ना कुछ किसी चीज में। वो खेल 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 चाहिए और खाना चाहिए। मलाई बहुत खाती थी मैं। मलाई बहुत खाती थी, अभी खाती हैं कि नहीं? खाती हूँ। मलाई खाती हूँ, दूध बहुत पिया है मैंने, और सब लोग बोलते हैं आजकल दूध नहीं पीना चाहिए, तो मैं तो पी चुकी हूँ। और इसीलिए मैं शायद यहाँ आज हूँ। मुझे लगता है वो मलाई जो है वो काम आई है मेरे। फिर उसके बाद पता नहीं हालात ऐसे हो गए कि मैं गाने लग गई। गाना नहीं चाहती थी, फिर भी गाने लग गई। पता नहीं नसीब क्या चीज है, कुछ पता नहीं, हमको नहीं पता होता। फिर मैं गाने लग गई, फिर गाती गई, और आज तक गा रही हैं आप? जी हाँ, आज तक गा रही हूँ। बीच में बहुत बार सोचा कि अभी छोड़ दूं, अभी बच्चे हो गए हैं तो छोड़ दूं, फिर नहीं, तकदीर ही ऐसा झटका मारती थी कि गाना ही पड़ता था। तो फिर से गाने लग गई, फिर से गाने लग गई, और गाती रही हूँ और गाती रहूंगी। गाती रही हैं और गाती रहेंगी। और आज जब हम बात कर रहे थे, आप अब दुबई जाएंगी, अपना जो 90th बर्थडे है वो आप सेलिब्रेट करेंगी एक शो के जरिए, और ये 3 घंटे का शो होगा, और आप गाने वाले ना ही सिर्फ अपने गाने, पर आपके जो फेवरेट सॉन्ग्स है जो आपने नहीं दर्शाए हैं, आपने नहीं गाए, वो भी आप गाएंगी। सो ट्रिब्यूट टू द स्टार्स, ट्रिब्यूट टू द परफॉर्मर्स ऑफ all of these years that you've been performing. तो ये आपने कैसे सोचा कि मैं अब तक परफॉर्म करूंगी और अपने 90th बर्थडे को इस तरह सेलिब्रेट करूंगी? हर नामवर आदमी के पीछे कोई ना कोई होता है। जैसे लोग कहते हैं कि मेरी बीवी मेरा एक्सप्रेशन, क्या बोलते हैं, एक्सप्रेशन देती है जी। हाँ, और वैसे मेरा बेटा है जो मेरा बैकबोन है, वो मुझे खड़ा रखता है। नहीं तो मैं कभी का मतलब वो हो जाती थी, नर्वस हो जाती है, कभी कुछ होते, वो होने नहीं देता है। और ये जो शो है वो उसी का बनाया हुआ है कि उसकी माँ, उसको मैं इतनी प्रिय हूँ कि उसने बोला 90th बर्थडे कोई गाता नहीं है इस उम्र में, और तुम गा रही हो अभी तक, तो मैं जोरदार शो करूंगा, लाइक ब्रॉडवे। Like Broadway. Yeah. And that is the tribute that her son, who's here with us, ladies and gentlemen, a big round of applause to him as well. Thank you so much for giving all of us an opportunity to basically see her in action, in live action once again. आशा जी, आपसे मैं ये पूछना चाहूंगी, मैंने आपका एक पुराना इंटरव्यू देखा था, ये 1991 की बात है, और 1991 में आपसे जब पूछा गया था कि आप कैसे देखती है अपने सफर को, और आपने कहा था मैं जैसे बिल्डिंग की 7वीं मंजिल होती है उस पे बैठ के देखती हूँ कि एक डिस्पैशनेट ऑब्जर्वर की तरह देखती हूँ कि मेरा किस प्रकार का सफर रहा है। आज 90 इयर्स ऑन, आप किस प्रकार से अपने जर्नी और अपने सफर को देखती हैं? असल में देखा जाए तो ये भी हो सकता है कि आदमी कुड़ जाए कि कितना मैंने दुख सहा है, कितना मैंने कुछ किया है, ये वो नहीं करके मुझे ऐसा लगता है कि वाह, इतना कुछ पार करके मैं आई हूं, आज इतना पार करके आई हूं कि किसी औरत के लिए नारी शक्ति है, शिव है,
शक्ति नहीं है तो शिव भी नहीं है, वो शव हो जाता है। तो शक्ति जो है वो हर औरत में है, हर औरत उसको पहचानती नहीं है। अगर वो अपनी शक्ति जान जाए तो वो बहुत काम कर सकती है। আৰু এয়াই হৈছে আশা ভোসলে। প্ৰায় 8টা দশক ধৰি অসমৰ 8টা দশক ধৰি দেশৰ সংগীত জগতক সমৃদ্ধ কৰি ৰখা, দেশৰ সংগীত জগতক বৈচিত্ৰ্যময় কৰি ৰখা, দেশৰ সংগীত জগতক মহাচ্ছন্ন কৰি ৰখা এইগৰাকী বৰেণ্য কণ্ঠশিল্পীৰ মহাপ্ৰয়াণ এটা যুগৰ পৰিসমাপ্তি। সমগ্ৰ দেশজুৰি শোকৰ ছাঁ, বিভিন্নজনে শোক বাৰ্তা প্ৰেৰণ কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মুখতো গীত পৰিৱেশন কৰিছিল কিংবদন্তি কণ্ঠশিল্পীগৰাকীয়ে। সেই কিছু দৃশ্য এই মুহূৰ্তত আমি আগবঢ়াইছোঁ। वन में कन्हैया किसी गोपी से मिले, कभी मुस्काए कभी रास रमे, राधा कैसे न जले, राधा कैसे न जले, आग तन मन में लगे, आग तन मन में लगे, राधा कैसे न जले, राधा कैसे न जले, राधा कैसे न जले। वन में कन्हैया किसी गोपी से मिले, कभी मुस्काए कभी रास रमे, राधा कैसे न जले, राधा कैसे न जले, आग तन मन में लगे, आग तन मन में लगे, राधा कैसे न जले, राधा कैसे न जले, राधा कैसे न जले। আৰু কেৱল যে দেশৰ সংগীত জগতকে সমৃদ্ধ কৰি গ'ল তেনে নহয়, অসমৰ সৈতেও মধুৰ সম্পৰ্ক আছিল কিংবদন্তি গায়িকা আশা ভোসলেৰ। অসমৰ সংগীতকো তেওঁ সমৃদ্ধ কৰি থৈ গৈছে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জৰিয়তে অসমৰ সংগীত জগতত ভৰি থৈছিল আশা ভোসলেই। অসমীয়াৰ লগতে বাংলা, মাৰাঠী, পাঞ্জাবী, তেলেগু আদিকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যিক ভাষাৰ গীতত কণ্ঠ নিগৰাইছিল কিংবদন্তি শিল্পীগৰাকীয়ে। এই ধুনীয়া গধূলি লগনৰ পৰা আৰম্ভ কৰি পক্ষীৰাজ ঘোঁৰা এনেদৰে অসমৰ সংগীতকো সমৃদ্ধ কৰি চিৰসেউজ চিৰযুগমীয়া কৰি গ'ল আশা ভোসলে। আশা ভোসলেৰ অসম সংযোগ। অসমৰ সৈতে কিংবদন্তি শিল্পীগৰাকীৰ আছিল মধুৰ সম্পৰ্ক। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জৰিয়তে অসমৰ সংগীত জগতত ভৰি থৈছিল আশা ভোসলে। সুধাকণ্ঠই সংগীত পৰিচালনা কৰা চিকমিক বিজুলীত কণ্ঠদান কৰিছিল আশা ভোসলে। গীতটো আছিল পক্ষীৰাজ ঘোঁৰা। কিশোৰ কুমাৰ, ভূপেন হাজৰিকাৰ সৈতে আশা ভোসলে কণ্ঠদান কৰা পক্ষীৰাজ ঘোঁৰা গীতটো অসমৰ সংগীত জগতৰ এটা অন্যতম জনপ্ৰিয় গীত। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ সৈতে আশা ভোসলেৰ কণ্ঠত ভালকে পুনৰ চোৱা এবাৰ, অ অভিমানী বন্ধু গীতসমূহো শুনিবলৈ পোৱা গৈছিল। বহুবাৰ অসমলৈ আহিছিল আশা ভোসলে। পৰৱৰ্তী সময়তো বহু অসমীয়া গীতত কণ্ঠ নিগৰাইছিল আশা ভোসলে। আশা ভোসলেৰ কণ্ঠৰ এটা অন্যতম জনপ্ৰিয় গীত হৈছে এই ধুনীয়া গধূলি লগন। মন প্ৰজাপতি নামৰ ছবিখনত আশা ভোসলে কণ্ঠ নিগৰোৱা গীতটি অসমৰ প্ৰতিটো প্ৰজন্মৰ মাজতেই জনপ্ৰিয়। তাৰ উপৰিও কিংবদন্তি শিল্পীগৰাকীয়ে কণ্ঠ নিগৰোৱা কেইটামান অসমীয়া গীত হৈছে অভিমানী বন্ধু, আজি ৰাতি যে প্ৰীতি ভৰা, অ শ্যাম গকুলৰে প্ৰাণ, ভালকে পুনৰ চোৱা এবাৰ, দূৰে দূৰে থাকি নকলা কথা, অ জুলি কোৱা তুমি, নাযাবা আঁতৰি, এতিয়া তোমালৈ, কবানে সঁচাকৈ, কি যে হৈ গ'ল চয়নিকা চয়নিকা। ৯২ বছৰ বয়সত আশা ভোসলে মুম্বাইৰ ব্ৰিজ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰাৰ লগে লগে অন্ত পৰিল এটা সংগীতৰ যুগৰ। অসমীয়াৰ উপৰিও বাংলা, মাৰাঠী, পাঞ্জাবী, তেলেগু আদিকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যিক ভাষাৰ গীতত কণ্ঠ নিগৰাইছিল কিংবদন্তি শিল্পীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এতিয়া বিহু বিহু লাগিছে গাত কাইলৈ হৈছে গৰু বিহু আজি মুকলি পথাৰত বিহু জুৰিছে গোৱালপাৰাৰ হাবৰাঘাট মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ঢুলীয়াৰ ঢোলৰ চাপৰত কঁকাল ভাঙিছে নাচনীয়ে অন্তিম দিনৰ কৰ্মশালাত 50 গৰাকীৰো অধিক নাচনীয়ে ভাঙিছে কঁকাল গাইছে বিহু নাম যুৱতীৰ লগতে কণমানিয়েও অংশ লয় বিহুৰ এই কৰ্মশালাত এই লক্ষ্যৰ উদ্দেশ্য আৰু আমি সমাজৰ মাজলৈ আগুৱাই লৈ গৈ নিৰ্বাচন গ'ল আহিলে বিহু আৰু সমগ্ৰ অসমতে এতিয়া ঢোল পেপাৰ মাতে ৰজন জনাইছে আৰু এনেধৰণে পৰিৱেশ দেখুৱাব মোৰ সহযোগীয়ে এই পৰিৱেশ হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে ওলাই আহিছে কণ কণ ছোৱালীৰ লগতে গাভৰুসকলে আৰু এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে তেখেতসকলে আৰু দেখিবলৈ পোৱা গৈছে আচলতে যদিও বা দুদিনমান দেৰিকৈ আচলতে বিহু আমাৰ মাজলৈ আহিলে কিন্তু নিৰ্বাচন যিহেতু আছিলে আৰু নিৰ্বাচনৰ পিছতে যেতিয়াই নিৰ্বাচন শেষ হ'ল তেতিয়া তাৰ পিছতে আচলতে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল মই বিহুৰ মাজলৈ গুচি গৈছোঁ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা লৈ লাহেকৈ আঁতৰি লৈ লাহেকৈ আঁতৰি যা ঢোল পেপাৰ মাতে ৰজন জনাইছে চৌদিশ আৰু ঢোলৰ মাত শুনি ঘৰত থাকিব নোৱাৰি কঁকাল ভাঙিবলৈ মুকলি পথাৰলৈ ওলাই আহিছে এই গাভৰুসকলে আৰু এনেধৰণে ঢোলৰ চেৱত কঁকাল ভাঙিছে অসমীয়া গাভৰুৱে আৰু এই দৃশ্য আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সুলভ হৈ পৰিছে এই মুহূৰ্তত মুকলি পথাৰত গছৰ তলত বিহু জুৰিছে ডেকাসকলে নাচনীৰ ডেকাৰ ঢোলৰ চাউত আচলতে কঁকাল ভাঙি নাচিছে এই দৃশ্য মই পুনৰবাৰ কৈছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাৰ এই দৃশ্য আৰু কৃষ্ণাইত এনেধৰণে বিহুৰ যি আখৰা সেই আখৰা চলাই যোৱা পৰিলক্ষিত হৈছে আৰু বিভিন্ন কৃষ্ণাইৰ বিভিন্ন ঠাইৰ পৰা ইয়াৰে যিসকল আচলতে গাভৰু হওক কণমানি হওক সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে আৰু সকলোৱে এনেধৰণে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে আৰু মই কিছু মন্তব্য ল'বৰ কাৰণে যত্ন কৰিম কেনেকুৱা বিহু আহিছে গা হাতখন লাগিছে হয় ভাল লাগিছে বিহুৰ বতৰত ইয়াতে কৰ্মশালা পাতিছে নাচিছোঁ বহুত ভাল লাগিছে ঢোলৰ মাত শুনিলে ঘৰত থাকিব নোৱাৰি নেকি হয় হয় নোৱাৰি তাৰ বাবে নাচি আছোঁ ভাল লাগিছে হয় হয় নাচোঁ এয়া হৈছে দৃশ্য ঢোলৰ মাত শুনিলে আচলতে ৰৈ থাকিব নোৱাৰে আৰু তাৰ কাৰণে ঢোলৰ মাত শুনিলে ঘৰততো ৰৈ থাকিব নোৱাৰি হয় নোৱাৰি অসমীয়া যিহেতু আমাৰ সংস্কৃতি বিহু গতিকে ঢোলৰ মাত শুনিলে থাকিব নোৱাৰি আৰু সেইবাবে ইয়াতে নাচিবলৈ আহিছোঁ এইবাৰ খুবেই ভাল লাগিছে এই কৰ্মশালাত আহি আমি বিভিন্ন ধৰণৰ বিহু নৃত্য ঢোলৰ চেও বিহু গান শিকিবলৈ পাইছোঁ অতিকৈ আনন্দিত হৈছোঁ আহি পেলাই অকণমান দেৰিকৈ আহিলে নেকি ইলেকশ্যনৰ কাৰণে নাই এইটো চলি যায় বাৰু যিয়ে নহওক কি আমাৰ পৰম্পৰা আচলতে আমি পাহৰিব নোৱাৰোঁ হয় হয় আমি আমাৰ পৰম্পৰাটো পাহৰিব নালাগে জাতীয় বিহু আমাৰ বাপতি সাহোন তো খুবেই ভাল লাগিছে আহি পেলাই নিশ্চয়কৈ আমাৰ পৰম্পৰা আমি আচলতে কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু আমাৰ যি বাপতি সাহোন ৰঙালীক আকৌ আৰু পাহৰিব নোৱাৰোঁ আৰু তাৰ কাৰণে ৰঙালী বিহুৰ প্ৰাকখনত এনেধৰণে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন প্ৰান্তত আমি দেখিবলৈ পাইছোঁ বিহুৰ আখৰা চলিছে কৰ্মশালা চলিছে ব্যতিক্ৰম নহয় গোৱালপাৰা জিলাও আৰু গোৱালপাৰা জিলাৰ কৃষ্ণাই খেলপথাৰত এনেধৰণে এতিয়া বিহু নাচৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে যুৱক যুৱতীসকল আৰু হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে এনেদৰে ৰাজ্যবাসী ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে ৰাজ্যৰ চৌদিশ তাৰ সমান্তৰালকৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে বিহু নাচৰ আখৰা সমগ্ৰ ৰাজ্যৰ লগতে জাগিৰোডতো আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা উঠি অহা প্ৰজন্মক নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰাৰ লগতে যাতে শুদ্ধ ৰূপত বিহু নাচ প্ৰদৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰোডৰ নখোলা পলাচুং গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ
চাওঁতে চাওঁতে পদূলি মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু আৰু সমগ্ৰ ৰাজ্যত এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা আৰু মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডত আৰু জাগিৰোডৰ যি পলাচং যি খেলপথাৰ সেই খেলপথাৰত পলাচং গাঁৱৰ ৰাইজৰ মহিলাসকলৰ উদ্যোগত এনেধৰণে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰা হৈছে আৰু আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে কণ কণ শিশুসকলৰ লগতে কিশোৰীসকলক এনেধৰণে যি প্ৰশিক্ষকসকল আছে সেই প্ৰশিক্ষকসকলে বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থীসকল আহিছে আচলতে কণ কণ শিশুৰ পৰা সকলো আহিছে বিহু নাচৰ যি কৰ্মশালা সেই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে তাৰ সমান্তৰালকৈ যি ঢোল বাদনৰ যি কৰ্মশালা সেয়া অনুষ্ঠিত হৈছে আৰু প্ৰশিক্ষকসকলে ইতিমধ্যে যিহেতু 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ তাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে স্থানীয় মহিলাসকল আছে যিহেতু তেওঁলোকৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে কি ক'ব 7 দিনীয়া বিহুৰ নাচৰ কৰ্মশালা লগতে ঢোল বাদনৰ কৰ্মশালা কি বুলি ভাবিছে হয় 7 দিনীয়া কৰ্মশালা আমি পাতিছোঁ বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীসকল আহিছে অভিভাৱকসকলে তেওঁলোকক লৈ আহিছে আমি এই কৰ্মশালাটো পতা এটাই উদ্দেশ্য আজি আমাৰ যি কলা সংস্কৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি এই সকলো ল'ৰা ছোৱালী কৰ্মশালাৰ দ্বাৰা তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব বিচাৰিছোঁ গতিকে আগন্তুক দিনতো আমাক সকলো ৰাইজে যেনেকৈ এনেকৈ আশীৰ্বাদ কৰি যাওক যাতে আকৌ আমি আগলৈ এনেকৈ কৰ্মশালা পাতি আৰু যাতে আমাৰ শিশুসকল আগবাঢ়ি আহে আৰু যাতে আমাৰ সংখ্যা বাঢ়ে সেইটো আশা কৰিছোঁ আশীৰ্বাদ কৰক এইবাৰ 8 দিনীয়াকৈ পাতিছোঁ অহাবাৰ আকৌ বেছিকৈ পাতিম কাৰণ যি এই আমাৰ এইটো মিনি ষ্টেডিয়াম আমাক দাদাই উপহাৰ স্বৰূপে দিছিলে এইবাৰ প্ৰথম বৰ্ষ আমাৰ কৰ্মশালাত কিন্তু যথেষ্ট আমি সঁহাৰি পাইছোঁ লগতে আমাৰ জুবিন দাবিহীন বহাগৰ বিহু নাপাতিলে নহয় পাতিবই লাগিব অনুষ্টুপীয়াকৈ হ'লেও আমি এইবাৰ ৰঙালী বিহু পাতিম বুলি ভাবিছোঁ গতিকে সকলো ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল লগতে আগলৈ আমাক এনেকৈ যাতে আশীৰ্বাদ কৰি যায় এইখিনি আশা ৰাখিছোঁ নিশ্চয় অসমীয়া কৃষ্টি সংস্কৃতি আচলতে নৱ প্ৰজন্মৰ মাজত তেওঁলোকক পৰিচয় কৰাৰ উদ্দেশ্যেৰে আচলতে এনেধৰণে পলাচং গাঁৱৰ মহিলাসকলে বিহু নাচৰ আৰু ঢোল বাদনৰ যি কৰ্মশালা সেই কৰ্মশালাৰ আয়োজন কৰিছে আৰু কণ কণ শিশুসকল আচলতে আহিছে নিশ্চিতভাৱে আচলতে আধুনিকতাৰ ধামখুমীয়াত যি সময়ত অসমীয়াৰ কৃষ্টি সংস্কৃতিসমূহ ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে তেনে সময়তে এনেধৰণে নিজৰ কৃষ্টি সংস্কৃতিসমূহক বজাই ৰখাৰ স্বাৰ্থত কণ কণ শিশুসকলৰ মাজত তেওঁলোকৰ কৃষ্টি সংস্কৃতিসমূহ বুজাই দিয়াৰ লক্ষ্যৰে এনেধৰণে কৰ্মশালাৰ আয়োজন কৰা হৈছে প্ৰশিক্ষকগৰাকী আছে আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম অকণমান আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ কেনেধৰণৰ অনুভৱ আপোনাৰ অনুভৱটো খুবেই ভাল নাচিব পালে সদায় খুব আনন্দই হৈ থাকোঁ খুব ভাল লাগে নাচিব পালে মই একদম সঁচাকৈ বিহু বলীয়া বুলি ক'লে মোৰ তেজত আছে মই ভাল পাওঁ ইতিমধ্যে বহুতকেইটা আখৰাতে গ'লোঁ সকলোতে খুব ভাল সমাদৰ পাইছোঁ আদৰ পাইছোঁ সন্মান পাইছোঁ ইয়াতো মোৰ ভাল লাগিছে নিজৰে স্থান নিজৰে গাঁও বহুত ভাল লাগিছে বহুত সুন্দৰ অনুভৱ মোৰ আৰু হেঁপাহৰ ৰঙালী বিহুৰ আজি উৰুকা উখল মাখল লাগিছে থৌকি বাথৌ আজি অসমীয়াৰ মন গৰু বিহুৰ উদযাপন কৰিবৰ বাবে প্ৰস্তুতি এই মুহূৰ্তত চলাই আছে চহা অসমীয়া ৰাইজে আৰু সমান্তৰালকৈ বজাৰসমূহ ভৰি পৰিছে বিহুৰ সামগ্ৰীৰে বজাৰতো গ্ৰাহকৰ ভিৰ ৰঙালী বিহু উদযাপনৰ বাবে বজাৰলৈ ওলাই আহিছে অসমীয়া ৰাইজ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি মহানগৰী বজাৰৰ পৰা সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত বিষ্ণু কেনেকুৱা বজাৰৰ পৰিৱেশ ৰঙালীৰ পৰিৱেশ কেনেকুৱা গুৱাহাটীত কংক্ৰিটৰ মহানগৰবাসীও পিছ পৰি থকা নাই বিহু উদযাপন কৰাৰ ক্ষেত্ৰত কাইলৈ যেহেতু গৰু বিহু গতিকে তাৰ পূৰ্বে মহানগৰবাসীৰ মাজতো এটা উত্তপ্ত পৰিৱেশ বিৰাজ কৰিছে কাৰণ বজাৰ কৰিবৰ কাৰণে বহাগ বিহুৰ যিসমূহ সামগ্ৰী খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বস্ত্ৰৰ পৰা আৰম্ভ কৰি সকলো ইতিমধ্যে গুৱাহাটীৰ মহানগৰীৰ কেইবাখনো বজাৰত উপলব্ধ হৈছে আৰু আমি ইতিমধ্যে দেখুৱাইছিলোঁ যে খানাপাৰা এখন বৃহৎ বজাৰ গঢ়ি তুলিছে আৰু এই বজাৰখনত বহাগ বিহুৰ যিসমূহ পিঠা পনাৰ পৰা আৰম্ভ কৰি সান্দহ চিৰাৰ পৰা আৰম্ভ কৰি গুড়লৈকে দৈৰ পৰা আৰম্ভ কৰি ক্ৰীমলৈকে সকলোখিনি ইয়াত উপলব্ধ হৈছে আৰু যথেষ্ট ভিৰ হোৱা দেখা পোৱা কাৰণ যিহেতু সময় কিছু পুৱাৰ সময়ত কিছু কম হয় কিন্তু দুপৰীয়াৰ ভাগলৈ যথেষ্ট সংখ্যক গ্ৰাহকৰ ইয়াৰ আগমন ঘটে আৰু বিভিন্ন স্থানৰ পৰা অহা দৈ পিঠা তিলৰ লাড়ুকে আৰম্ভ কৰি সকলো ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হৈছে আৰু মহানগৰীবাসী ইয়ালৈ আহি
অনায়াসে সেই সামগ্ৰীসমূহ ক্ৰয় কৰিব পাৰিব। দাদা বিক্ৰী কেনেকুৱা হৈছে এইকেইদিন? বিক্ৰী কেনেকুৱা চলিছে? বিক্ৰী ইমান ঠিক নহয় এবাৰ। ঠিক নহয়। কি কি আছে আপোনাৰ? ক'ৰ পৰা আহিছে? দৈ দেখা পাইছোঁ আমি। দৈ সৰবগৰ আছে আৰু অন্যান্য সামগ্ৰীসমূহ ঘৰতে বনোৱা নে ক'ৰবাৰ পৰা আহিছে? ঘৰৰো আছে, আপোনাৰ নিজে ভিতৰে চিটে ঘৰত আছে, বাকীবিলাক প্ৰডাকশ্যন বাহিৰত আছে। বাহিৰৰ পৰা আহিছে। ইয়াত আচলতে ক'বলৈ গ'লে জয়ন্ত সকলোখিনি সামগ্ৰী ইয়াত উপলব্ধ হৈছে। আপুনি যদি চাই পিঠা লাৰুৰ পৰা আৰম্ভ কৰি তিলৰ লাৰুৰ পৰা আৰম্ভ কৰি ক'লা জহা চাউলৰ পৰা সকলোখিনি ইয়াত উপলব্ধ হৈছে। গতিকে মহানগৰবাসী যদি আহে বিহুৰ বজাৰ কৰোঁ বুলি কয় তেনেহ'লে খানাপাৰাৰ এই বজাৰখনত বা গুৱাহাটী মহানগৰীৰ আটাইকেইখন বজাৰ বুলি ক'ব লাগিব, প্ৰত্যেকখন বজাৰতে আচলতে এনেধৰণে প্ৰত্যেকবিধ সামগ্ৰী উপলব্ধ হৈছে আৰু সকলোৱে ইয়াৰ পৰা কিনি নি বিহু উদযাপন কৰিব পাৰিব। আৰু দিনৰ ভাগত দেখা যায় যে যথেষ্ট ভিৰ হয় আৰু গামোচা ঢোল সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ঢোলৰ পৰা আৰম্ভ কৰি গামোচা সকলোখিনি ইয়াত উপলব্ধ হৈছে। আৰু এখন খুব সুন্দৰ বজাৰ গঢ়ি তুলিছে, যিহেতু গৰু বিহুৰ প্ৰাক মুহূৰ্তত সকলোৱে বজাৰ কৰিবলৈ ওলাই আহে আৰু আজিও সেই একেধৰণৰ এটা ভিৰ হোৱাৰ সম্ভাৱনা আছে, কাৰণ পুৱাৰ ভাগত যথেষ্ট গ্ৰাহক কম থাকে। কিন্তু এই মুহূৰ্তত আমি যদি দেখুৱাওঁ খুব সুন্দৰ সুন্দৰ বস্ত্ৰ সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে সকলোখিনি ইয়াত উপলব্ধ হৈছে। গামোচাৰ পৰা বাপতিসাহোন বিহু বুলি কোৱাৰ লগে লগে গামোচাখন আহে, গতিকে গামোচা কিনিবৰ কাৰণে যথেষ্ট সংখ্যক লোকৰ ইয়াত ভিৰ হয়। ঠিক এনেধৰণে আচলতে গুৱাহাটীৰ খানাপাৰাত থকা এই বজাৰখনত আমি দেখুৱাইছোঁ কেনেধৰণৰ বস্ত্ৰ উপলব্ধ হৈছে। সকলোখিনি ইয়াত আহিলে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। কেৱল খাদ্য সামগ্ৰীয়ে নহয়, খাদ্য সামগ্ৰীৰ সমান্তৰালভাৱে দাদা কি কি আছে আপোনাৰ ইয়াত? যথেষ্ট বস্ত্ৰ দেখিছোঁ, গামোচা দেখিছোঁ। গামোচাসমূহ ক'ৰ পৰা আহিছে? এইবোৰ আহিছে এইটো আপোনাৰ শুৱালকুছিৰ আহিছে এইটো, আৰু ধেমাজিৰ পৰা আহিছে। ধেমাজিৰ পৰাও আহিছে। বহুতে কয় যে পাৱাৰ লুমৰ গামোচাও থাকে, কিন্তু এইবাৰ এনেকুৱাকে দেখা নাই আমি। আমাৰ তাত পাৱাৰ লুমৰ গামোচা আমি ৰখা নাই এতিয়ালৈ, আমি চব হেণ্ডলুমে ৰাখিছো। গামোচা আৰু কি কি আছে যিসমূহ খুব সুন্দৰ সুন্দৰ এই ধুনীয়া ধুনীয়া চাৰ্ট? এইবোৰ চাৰ্ট হয়, এইবোৰ বহুত জাগা পৰা আহিছে। ধৰক গ্ৰাহকে কিমানত নিব পাৰিব এইবোৰ আপোনাৰ 300 পৰা আৰম্ভ কৰি পাই যাব আৰু 600-700 লৈ। এইবাৰ ঠিকে পাইছো, কাষ্টমাৰ কিন্তু বেছি দাম পোৱা নাই এইবাৰ। এইবাৰ কাষ্টমাৰ কেনেকুৱা? ঠিকে আছে, বৰ্তমান ঠিকে আছে, কাৰণ আমি একদম জেনুইন দামত বিক্ৰী কৰিছো, আমি ঠিকে পাই আছো। এয়া শুৱালকুছিৰে নে বেলেগৰ পৰা আহিছে? নাই, এইবোৰ এতিয়া যোনবোৰ ৰেডিমেড আছে এইবাৰ অকল শুৱালকুছিৰ পৰা নহয়, অকল কাপোৰটো আহিছে, গামোচাটো আহিছে আৰু ইফালে চাদৰ আহিছে, ৰিহা আহিছে, এইবিলাক শুৱালকুছি আৰু ধেমাজি। হয় বিষ্ণু, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে আগবঢ়াব দ্ৰুত সংবাদ। নমস্কাৰ।